নমস্কাৰ সকলোকে মই আজি ব্ৰেডৰ এটা নতুন ৰেচিপি বনাইছিলোঁ এয়া দেখিছেনে খাবলৈ ইমানে ধুনীয়া হৈছে মই আপোনালোকক দেখুৱাৰ আগতে খাই লৈছোঁ খাবলৈ বহুত বেছি ধুনীয়া হৈছে আপোনালোকে বনাই খাই চাব মই ভিডিঅ'টো দিওঁ ভিডিঅ'টো কেনেকৈ বনাইছোঁ চাই ল'ব এয়া মই খাই দেখুৱাইছোঁ বহুত ধুনীয়া হৈছে আপোনালোকে খাই চাব নিশ্চয় বহুত ধুনীয়া এতিয়া বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ এতিয়া মই চানাৰ পেকেট এটা লৈ লৈছোঁ এনেধৰণে চানাৰ পেকেট এটা লৈ ল'ব আৰু মিক্সি জাৰত দি এইখিনি পিচি ল'ব এনেধৰণে মই পিচি লৈছোঁ মই এইটো কাৰণেই পিচিছোঁ অলপ মানে বৈয়ামত ভৰাই ৰাখি থ'ম মই কিবা কিবি চাহৰ লগত খোৱা বস্তু বনালে সেয়া অলপ মানে এই গুড়িটো অলপ সানি লওঁ তেতিয়া ভাল লাগে ইয়াৰ লাডুও বনাব পাৰি এইখিনি মই অলপ বৈয়ামত ভৰাই ৰাখি থ'ম মই ফ্ৰিজত থৈ দিম এয়া বৈয়ামত ভৰাই লৈছোঁ আপোনালোকে এনেকৈ গুড়ি কৰি বৈয়ামত ভৰাই থ'ব পাৰে মাজে মাজে অকণমান মিঠাতেল দি এইটো ভাতৰ লগতো খাবলৈ ভাল মিঠাতেল দি লাডু বনাই ল'ব লাগে ভাতৰ লগত খাবলৈ খুবেই ভাল লাগে আৰু অলপ মই ব্ৰেডত সানিবলৈ ৰাখি দিছোঁ এতিয়া মই পুৰটো বনাবলৈ ইয়াত পানী সানি ল'ম টেপটেপীয়াকৈ পানী সানি ল'ব লাগিব তেতিয়া ব্ৰেডটো লাগি ধৰিব সৰহকৈ পানী দি মানে খুব লেপলেপীয়া কৰি ল'ব লাগিব এয়া মই পানী সানি দিছোঁ আপোনালোকে চাই লওক তেতিয়া আলহীক চাহৰ লগত দিবলৈ খুবেই ভাল লাগে এইটো বস্তু দেখিবলৈও ভাল লাগে শুৱনি হৈ পৰে চাহকাপৰ সৈতে আৰু ঠাণ্ডা দিনত বা আবেলি সময়ত এইটো বস্তু খাবলৈ খুবেই ভাল লাগে অলপ বেছি পনীয়া কৰি ল'লে ব্ৰেডত লাগি ধৰে তেতিয়া ভাজোতে ব্ৰেডটো এৰাই নাযায় এনেধৰণে পনীয়া কৰি ল'ব এতিয়া মই ব্ৰেড এখন এখনকৈ ব্ৰেডত পুৰ দিম তাত পুৰ দি লৈ ইখনে বেছিকৈ হেঁচি দিব লাগিব নহ'বা এৰাই যাব ধুনীয়াকৈ সৰহকৈ সানি ল'ব এনেদৰে মই যেনেধৰণে কৰিছোঁ তেনেধৰণে কৰি খাবচোন দেই বহুত ধুনীয়া লাগে এইটো মই নিজেই ভাবি কৰিছোঁ অন্যৰ পৰা শিকা নহয় মই নিজেই বনাইছোঁ এইটো এনেকৈ ব্ৰেডটো এনেকৈ হেঁচি দিব লাগে তেতিয়া ভাজোতে এৰাই নাযায় আৰু অকণমান কিনাৰতো সানি দিব লাগে এনেকৈ তেতিয়া মানে ভাজোতে এৰাই নাযায় এনেধৰণে দিব ব্ৰেডটো সদায় একেধৰণে খাই ভাল নালাগে অলপ বেলেগ ধৰণে বনাই খাবলৈ মন যায় কেতিয়াবা ধুনীয়াকৈ এনেধৰণে সানি ল'ব তাৰ পাছত আৰু এখন ব্ৰেড ইয়াত জাপি দিব এয়া মই বেছি বনোৱা নাই আমাৰ মানুহ যিহেতু কম গতিকে কমকৈ বনাই খাই থাকোঁ খালি এই পেষ্টটো এই গুড়িখিনি এইখিনি সৰহকৈ বনাই বৈয়ামত থৈ দিওঁ এতিয়া মই ব্ৰেডকেইখন এটা শ্বেপত কাটি ল'ম আপোনালোকে ত্ৰিকোণকৈও কাটিব পাৰে বা দুপিচো কৰিব পাৰে মই কিন্তু তেনেকৈ কটা নাই দেখিবলৈ ভাল হ'বৰ কাৰণে এনেকৈ 3 পিচ কৰিছোঁ তেতিয়া দেখিবলৈ খুব ভাল লাগে এনেকৈ লগাই দিব যাতে ভাজোতে এৰাই নাযায় ইয়াৰে মই 3 পিচ কৰিছোঁ এইটো আপোনালোকে চুইট ডিছো বনাব পাৰে গাখীৰ উতলাই এই ব্ৰেড কেইটুকুৰা দি দিলে
চুইট ডিছ হৈ পৰে, খাবলৈ খুবেই ভাল লাগে। মই তেনেধৰণে খাওঁ। কিন্তু এতিয়া নহয়, মই এটা বেলেগ কুল বুলি যে এইটো এটা গাখীৰৰ জুচ আছে, সেইটো দি পেলাই খাওঁ। এতিয়া এই চানাৰ গুড়িখিনি এনেকৈ লেটিয়াই লৈ এপিচ এপিচকৈ মই ভাজি যাম। তেতিয়া খুব মচমচীয়া হয়। বাহিৰত লাগি থকা চানাখিনি আৰু ব্ৰেডটো খুব মচমচীয়া হৈ পৰে, খাবলৈ খুব ভাল লাগে। এনেধৰণে লেটিয়াই ল'ব। আপোনালোকে বনাই খাবচোন দেই, বহুত ধুনীয়া এইটো খাবলৈ। এতিয়া তেল অকণমান টেৱাত দি উতলাই ল'ব তেলখিনি। তাৰ পাছত এপিচ এপিচকৈ দি যাব আৰু সাৱধানে চামুচ এখনেৰে লুটিয়াই লুটিয়াই দিব। হেতাৰে লুটিয়াব নালাগে, চামুচ এখনেৰে লুটিয়াই যাব। এনেধৰণে সানি দিব চানাখিনি। তাৰ পাছত এপিচ এপিচকৈ এনেকৈ দি যাব। এয়া দেখিছেনে, খুব ধুনীয়া এটা ৰেচিপি। আপোনালোকে বনাই খাই চাব, তেতিয়া মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। এতিয়া যিহেতু শীতকাল আহিল, ঠাণ্ডা বতৰত কিবা এটা খাবলৈ মন যায় চাহৰ লগত, গতিকে এইটো বনাই আপোনালোকে ৰেগুলাৰ খাব পাৰে। যিসকলে মিঠাটো বেয়া পায়, জ্বলা চানাটোও তেনেকৈ গুড়ি কৰি ল'ব। যিসকলৰ মিক্সি নাই, অকণমান পানী দি পটাত পিচি ল'ব পাৰে। খুব সাৱধানে চামুচখনে এনেকৈ লুটিয়াই লুটিয়াই দিব। দেখিছেনে কিমান ধুনীয়া লাগিছে দেখি। দেখিবলৈ যেনেকুৱা ধুনীয়া, খাবলৈও তেনেকুৱাই ধুনীয়া। বৰ ধুনীয়া মচমচীয়া